শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিদ্যালয়ত যি প্ৰধান শিক্ষক নিযুক্তিৰ কাৰণে বহুত দিন ধৰি চিন্তা চৰ্চা চলি আছিলে সেই সম্পৰ্কে অসম চৰকাৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নোটিছ ওলাইছে যে 2 দিনৰ ভিতৰতে প্ৰধান শিক্ষকৰ যি তালিকা এইটো জমা দিব লাগে। হয়তো অতি সোনকালে এই প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক নিযুক্তি দিব। তো এই নোটিছখনত কি লিখা আছিলে মই সবিহে আপোনালোকক জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। আৰু এই নোটিছখন 28 জানুৱাৰী তাৰিখে ওলাইছিলে আৰু গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা আৰু এইটো ওলাইছিলে শ্ৰীমতী ৰুমি চৌধুৰী AS জইণ্ট ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন তেখেতৰ ফালৰ পৰা আৰু এইটো পঠাইছিলে টু দ্য ইনস্পেক্টৰ অফ স্কুলছ অৰ্থাৎ সকলো বিদ্যালয়ৰ পৰিদৰ্শকসকললৈ বৰপেটা বঙাইগাঁও কাছাৰ সকলোবিলাক জিলাৰ বিদ্যালয়সমূহৰ যি পৰিদৰ্শক আছে তেওঁলোকলৈ পঠাইছিল। কি লিখা আছে চাওক, ৰিগাৰ্ডিং চিলেকশ্যন অফ ৰেগুলাৰ হেডমাষ্টাৰ ইন প্ৰভিন্সিয়েলাইজড হাইস্কুলছ অৰ্থাৎ যিবিলাক প্ৰাদেশিকৃত হাইস্কুল আছে সেইবিলাকক স্থায়ী প্ৰধান শিক্ষক নিযুক্তিৰ কাৰণে এই নোটিছখন পঠাইছে। তাৰপিছত কি লিখিছে চাওক, Sir, Madam, with reference to the subject cited above and as per Google Meet held on 28/1/2026, I am directed to request you to submit the select list as per format for promotion to the post of headmaster in provincialized high school, so prepared by the district selection committee within 2 days, positively under seal and cover by special messenger along with following documents. অৰ্থাৎ তেওঁলোকে এটা গুগল মিট কৰিছিলে যিসকল IS আছে তেওঁলোকৰ লগত আৰু তাতে তেওঁলোকে এই নোটিছখন পঠাইছে যাতে যিবিলাক প্ৰভিন্সিয়েলাইজড হাইস্কুলত প্ৰধান শিক্ষক নাই, স্থায়ী প্ৰধান শিক্ষক নাই, তাৰ কাৰণে এটা সিলেকশ্যন লিষ্ট তেওঁলোকে তৈয়াৰ কৰি 2 দিনৰ ভিতৰত সিল কভাৰ মাৰি এইটো পঠাই দিয়ে। আৰু লগতে কি কি ডকুমেণ্ট লাগিব সেইটো দিয়া আছে চাওক, minutes of the DSC meeting with special mention regarding PWD reservation অৰ্থাৎ জিলা পৰ্যায়ত যে মিটিং হৈছিলে তাৰ মাইনোটছবিলাক দিব লাগিব। সিলেকশ্যন লিষ্ট এজ পাৰ ফৰ্মেট, সিলেকশ্যন লিষ্ট টু ভেকেঞ্চি এজ পাৰ ফৰ্মেট, ভেকেঞ্চি ক'ত ক'ত আছে সেইটো SCR দিব লাগিব। ফাইনেল গ্ৰেডেশ্যন লিষ্ট, এটেণ্ডেঞ্চ শ্বীট অফ দ্য কেণ্ডিডেটছ অৰ্থাৎ প্ৰাৰ্থীসকল যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত উপস্থিত আছিল তাৰ এটেণ্ডেঞ্চ শ্বীট এইখিনি পঠাব লাগিব। Further, earlier select list submitted by the districts are hereby cancelled and it is requested to submit fresh select list as per the new provision of rule along with relevant documents as stated above. অৰ্থাৎ আগতে এটা লিষ্ট দিছিলে সেইটো কেঞ্চেল কৰা হৈছে, বাতিল কৰা হৈছে, নতুনকৈ এটা ফ্ৰেছ লিষ্ট বনাই সেইটো পঠাবৰ কাৰণে জনোৱা হৈছে। এইটো চাব পাৰিছে। প্লিজ ট্ৰিট দ্য মেটাৰ ইজ মোষ্ট আৰ্জেণ্ট। গতিকে হয়তো যিবিলাক প্ৰাদেশিকৃত হাইস্কুল আছে সেইবিলাক বিদ্যালয়ত যদি স্থায়ী প্ৰধান শিক্ষক নাই অতি সোনকালে হয়তো নিযুক্তি দিব, এইখন নোটিছৰ পৰা গম পোৱা যায়। তো এইটো আছিলে গুৰুত্বপূৰ্ণ খবৰ। থেংক ইউ।